নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল এডুকেট আৰ্মি। আজি আমি পঢ়িম ক্লাছ 10ৰ ভূগোলৰ অৰ্থাৎ জিঅ'গ্ৰাফিৰ চেপ্টাৰ নম্বৰ 3 যিটো হৈছে কি পৃথিৱীৰ ভূগোল। তাৰ অনুশীলনীৰটো চব গোটেইখিনি আমি চাম, তাৰ লগতে টপ 30 মষ্ট ইম্পৰ্টেণ্ট টপ 30 MCQ কুৱেশ্যন আনচাৰ চাম, য'ত এছাৰ্চ এণ্ড ৰিজন বেছ থাকিব, তাৰপিছত মাল্টিপল চইচ কুৱেশ্যন থাকিব, তাৰপিছত মানে নানান ধৰণৰ MCQ থাকিব, যিমান তোমালোকৰ কি কয় এইটো HSLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষাত আহে। আজিৰ এই ভিডিঅ'টোৰ মই এজন ছোৱালী মানুহ হয় চাগে, তেওঁ বহুত ৰিকুৱেষ্ট কৰিছিলে বাবে মই লৈ আহিছোঁ, মানে কমেণ্ট কৰিছিলে ভিডিঅ'ত নাজু বুলি, NAJU। তেওঁ বহুত কমেণ্ট কৰিছিলে আৰু থেংক ইউ ছ' মাছ নাজু, তুমি মোক ইমান ছাপোৰ্ট কৰিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছা, লগতে লাইকো কৰিছা আৰু কমেণ্টো কৰিছা। তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল তোমাৰ ওচৰলৈ। আৰু তোমালোকেও যোনে যোনে এতিয়া ভিডিঅ'খিনি চাই আছা, তোমালোকেও প্লিজ ভিডিঅ'টো চোৱা, কিন্তু এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে তোমালোকে নিজৰ বন্ধু বান্ধৱীহঁতৰ লগত এইটো শ্বেয়াৰো কৰিব পাৰা। আৰু নেক্সট ভিডিঅ' তোমালোক কিহৰ ওপৰত লাগে, এক্সপ্লেনেশ্যন ভিডিঅ' লাগে নে নালাগে, সেইটোৰ ওপৰতো তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা, তেতিয়াহে মই গম পাম, হয় নহয়? প্লিজ তোমালোকে এইখিনি কাম কৰা। আজি আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, আজি যিটো ভিডিঅ' মেইন টপিকখিনি। তোমালোকক ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ দিওঁ যে মই পেৰাগ্ৰাফ ৱাইজ দিছোঁ, কিন্তু লগতে পইণ্ট ৱাইজো দিছোঁ, যাতে তোমালোকে ভালকৈ মানে মনত ৰাখিব পাৰা, বা তোমালোকৰ যিটো ভাল লাগে সেইটো তোমালোকে মানে ধৰি লোৱা কোনোবাই পেৰাগ্ৰাফ ৱাইজ মুখস্থ কৰি ভাল পায়, কোনোবাই পইণ্ট ৱাইজ মনত ৰাখি ভাল পায়। তোমালোকে এই অনুযায়ী চাব পাৰা। যে ফাৰ্ষ্টত চাওঁ যে পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে লিখিব লাগে যে পৃথিৱীৰ উপৰিভাগত থকা কঠিন অংশ স্থলমণ্ডল, আৰু পৃথিৱীৰ উপৰিভাগত থকা সাগৰ, মহাসাগৰ, নদ নদী, স্ৰোত আদি জলভাগ জলমণ্ডল বুলি কোৱা হয়। ঠিক আছে, এইটো আমি জানোৱেই আৰু কি ক'ম। স্থলমণ্ডলক মাটিভাগ স্থলমণ্ডল আৰু পানীভাগ জলমণ্ডল। যে পৃথিৱীৰ মুঠ মাটিকালিৰ পৃষ্ঠকালিৰ প্ৰায় 29% স্থলভাগ আৰু প্ৰায় 71% জলভাগে আগুৰি আছে। ঠিক আছে, তাৰপিছত যে স্থলভাগ 7খন মহাদেশত আৰু জলভাগ কেইবাখনো বৃহৎ মহাসাগৰত বিভক্ত হৈ আছে। ঠিক আছে, তাৰপিছত যে স্থলমণ্ডলৰ আৰু জলমণ্ডলৰ বিতৰণ সকলো ঠাইতে সমান নহয়। উত্তৰ গোলাৰ্ধত স্থলভাগৰ পৰিমাণ তুলনামূলকভাৱে বেছি, আৰু দক্ষিণ গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি। এইটো জানো মানে কি, এইটো কিতাপত আছে। যে তাৰপিছত মানুহৰ বসতি, কৃষি, উদ্যোগ, যাতায়াত আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ ক্ষেত্ৰত স্থলমণ্ডল আৰু জলমণ্ডলৰ যথেষ্ট গুৰুত্ব আছে। যেনেকুৱাকৈ এতিয়া যাতায়াত লাগে আমি এটা জেগাৰ পৰা আন এটা জেগালৈ যাওঁতে ৰাস্তা ঘাট লাগে, ঠিক তেনেদৰে আমাৰ যিটো কয় নদীবোৰত কি ফেৰী চলে, জাহাজ চলে, সেইখিনি লাগে। তাৰপিছত এতিয়া এইখিনি তোমালোকে চাই লোৱা যে মূল কথা এইখিনি মই কৈ দিব নালাগে, তথাপি চাই লওঁ যে পৃথিৱীৰ মুঠ পৃষ্ঠকালি প্ৰায় 500 নিযুত বৰ্গ কিলোমিটাৰ, তাৰপিছত প্ৰায় 29% স্থলভাগ আৰু 71% জলভাগ, তাৰপিছত স্থলভাগ 7খন মহাদেশত বিভক্ত, তাৰপিছত জলভাগত প্ৰধান মহাসাগৰসমূহ অৱস্থিত, তাৰপিছত উত্তৰ গোলাৰ্ধত স্থলভাগৰ পৰিমাণ অধিক, তাৰপিছত দক্ষিণ গোলাৰ্ধত জলভাগৰ পৰিমাণ অধিক। তাৰপিছত এইখিনি তোমালোকে চাই লোৱা নিজে নহ'বা ভিডিঅ'টো বহুত লং হৈ যাব, গম পাইছানে? তাৰপিছত নেক্সট যে মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থিত আদিতে কেনে আছিল, মানে প্ৰায় 300 নিযুত বছৰ কি আছিলে, সেইটো এটা বিস্তাপন সূত্ৰ দিছিলে, সেইটো চাব লাগে। এইটো ভালদৰে এক্সপ্লেইন কৰি দিম, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু এইটো পইণ্ট ৱাইজ নিলিখি তোমালোকে এই পেৰাগ্ৰাফ ৱাইজ লিখিলে বেছি ভাল হ'ব। এইটো এতিয়া তোমাৰ ওপৰত কথা, মই দুইটাই দি দিছোঁ। ঠিক আছে, যে মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি বৰ্তমানৰ দৰে পৃথিৱীৰ মহাদেশসমূহ সদায় পৃথক হৈ নাছিল। ঠিক আছে, এতিয়া যেনেকুৱা এছিয়া এটা, তাৰপিছত ইউৰোপ এটা, এনেকুৱা নাছিল। যে প্ৰায় 300 নিযুত বছৰ আগতে মই কৈছিলোঁ পূৰ্বে পৃথিৱীৰ সকলো স্থলভাগ একেলগে সংলগ্ন হৈ এটা বৃহৎ ভূখণ্ডৰ সৃষ্টি কৰিছিল। এই বিশাল ভূখণ্ডৰ পেনজিয়া বুলি কোৱা হৈছিল। পেনজিয়াৰ চাৰিওফালে থকা বিশাল জলভাগক পান্থালাছা বুলি কোৱা হৈছিল। তাৰপিছত এতিয়া বুজাই দিওঁ ভালকৈ। এতিয়া
এইটো ধৰি লোৱা তোমালোকৰ পেঞ্জিয়া মানে মাটি ভাগ যিটো আছিলে স্থলভাগ এইটো পেঞ্জিয়া আৰু এইটো যে আছে এইটো হয় পান্থালাছা অৰ্থাৎ পানী ভাগ ঠিক আছে মানে ইয়াত কৈছে তাৰপিছত যে পিছলৈ পেঞ্জিয়াৰ মাজেৰে টেথিছ নামৰ সাগৰ সৃষ্টি হয় আৰু পেঞ্জিয়া ক্ৰমান্বয়ে উত্তৰ আৰু দক্ষিণ অংশত বিভক্ত হয় ভূখণ্ডসমূহৰ এটা এই বিস্থাপন আৰু বিভাজন ফলতে বৰ্তমান মহাদেশসমূহৰ সৃষ্টি হোৱা বুলি মহাদেশীয় বিস্থাপন সূত্ৰৰ ব্যাখ্যা কৰা অৰ্থাৎ এই যিটো পেঞ্জিয়াৰ ঠিক মাজভাগৰে এটা টেথিছ নামৰ সাগৰ বৈ গৈছিলে আৰু তাৰপিছত দুটা ভাগ হৈ গৈছিল উত্তৰ দক্ষিণ দুটা ভাগ হৈ গৈছিলে আৰু সেই ভাগখিনি লাষ্টত গৈ লাহে লাহে ভাঙি ইউৰোপ এছিয়া সেইখিনি মহাদেশলৈ মানে বিস্তৃত হৈ গ'ল ইয়াকে কৈছে ইয়াত এইটো একদম চিম্পল হয় এইটো তোমালোকে পইণ্ট ৱাইজ চাই লোৱা তো পেৰাগ্ৰাফ ৱাইজ লিখিলে বেছি ভাল তাৰপিছত যে সাগৰৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে চমুকৈ লিখা এইটো তোমালোকে পেৰাগ্ৰাফ ৱাইজ লিখিলেও একো নহয় কিন্তু এনেকুৱা লিখিলে বেছি ভাল এইটো তোমালোকে পেৰাগ্ৰাফৰ পৰা চাই অলপমান আৰু ডাঙৰ কৰি দিলে আৰু ভাল যে মহীসোপান ঠিক আছে ফাৰ্ষ্টত মহীসোপান যে উপকূলৰ কাষৰ অগভীৰ সমুদ্ৰভাগ তাৰপিছত মহীঢাল যে মহীসোপানৰ পিছত থকা অধিক ঢালযুক্ত অংশ তাৰপিছত গভীৰ সমুদ্ৰতল যে মহাসাগৰৰ গভীৰ আৰু বিস্তৃত অংশ তাৰপিছত সামুদ্ৰিক শৈলশিৰা যে সমুদ্ৰতলত থকা দীঘলীয়া শৈলশিৰা তাৰপিছত গভীৰ সামুদ্ৰখাত যে মহাসাগৰৰ অধিক গভীৰ সংকীৰ্ণ অংশ তাৰপিছত সংকীৰ্ণ অংশ বিভিন্ন ভূ অৱয়ৱৰ বাবে মহাসাগৰীয় তলভাগ অসমান এনেকুৱা এইটো মহাসাগৰটো এনেকুৱা হ'ব গম পাইছানে এইটো হ'ব কি মহীসোপান ইমানলৈকে মহীসোপান তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে মহীঢাল তাৰপিছত গভীৰ যিটো সমুদ্ৰতল তাৰপিছত সামুদ্ৰিক শৈলশিৰা এইবিলাক ইয়াত তোমালোকে পাহাৰ পৰ্বত সেইবিলাক মানে পাই থাকিবা লাহে লাহে গৈ আৰু তাৰপিছত গভীৰ খাদ বাদ সেইবিলাক পাই থাকিবা চ' তাৰপিছত 4 নম্বৰ যে মহাসাগৰৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা ঠিক আছে যে পৃথিৱীৰ স্থলভাগ আৰু জলভাগৰ বিতৰণ সমান নহয় যে ইমান পানী আছে চ' ইমান মাটি আছে এনেকুৱা নহয় ঠিক আছে যে পৃথিৱীৰ প্ৰায় 29% অংশ স্থলভাগ আৰু 71% বা 71% অংশ জলভাগ ঠিক আছে স্থলভাগ 7খন মহাদেশত বিভক্ত এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেন আৰু এণ্টাৰ্কটিকা তাৰপিছত আনহাতে জলভাগ বিভিন্ন মহাসাগৰৰ আৰু সাগৰত বিভক্ত তাৰপিছত নেক্সট পেৰাগ্ৰাফত যে মহাসাগৰসমূহে মহাদেশবোৰক পৃথক কৰাৰ লগতে পৃথিৱীৰ জলবায়ু বৰষুণ বায়ু প্ৰৱাহ আৰু জীৱজগতৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় স্থলভাগৰ অধিকাংশ উত্তৰ গোলাৰ্ধত আৰু জলভাগৰ অধিকাংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত এইটোৰ ওপৰতো এটা কুৱেশ্যন আহিব আৰু মহাদেশসমূহ আৰু প্ৰধান মহাসাগৰসমূহ এইখিনি তোমালোকে চাই লোৱা নেক্সট যে 5 নম্বৰ যে পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা চ' এতিয়া ভূ অৱয়ৱসমূহৰ বিষয়ে লিখিব লাগে যে পৃথিৱীৰ স্থলভাগৰ উপৰিভাগ সকলো ঠাইতে অসমান কোনো ঠাইত অতি ওখ কোনো ঠাইত বহুত ওখ কোনো ঠাইত আকৌ বহুত নিম্ন হৈ থাকে তাৰপিছত কোনো ঠাইত প্ৰায় সমতল আমি যেতিয়া যিটো জেগাত আছোঁ সেইটো কিন্তু একদম সমতল এই বিভিন্ন উচ্চ নিম্ন ভূৰূপক স্থলভাগৰ ভূ অৱয়ব বুলি কোৱা হয় তাৰপিছত যে পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা মৰুভূমি আদি ইয়াৰ প্ৰধান উদাহৰণ তাৰপিছত এই ভূ অৱয়ৱসমূহৰ গঠন হোৱাত ভূ অভয়াৰণ্য শক্তি আৰু শক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰপিছত মানুহৰ বসতি কৃষি পৰিবহণ আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত ভূ অৱয়ৱসমূহৰ প্ৰভাৱ আছে চ'
চ' তাৰপিছত এইটো পইণ্ট ৱাইজ চাই লোৱা অতি উচ্চ আৰু ঢালযুক্ত পৰ্বতসমূহ এইখিনি চাই লোৱা তোমালোকে নিজে নিজে মিলাই লিখিবা যে তাৰপিছত ডাঙৰ কৰি লওঁ অলপ যে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য চমুকৈ লিখা আমাৰ এছিয়া মহাদেশৰ বিষয়ে এতিয়া আমি জানিব লাগে আৰু এইটো নিজে অলপ আগ্ৰহী হৈও আমি এতিয়াও জানিব লাগে যে এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ এইটো জানো তাৰপিছত ইয়াৰ ভূ প্ৰাকৃতিক অতি বৈচিত্ৰ্যপূৰ্ণ বহুত ধুনীয়া আৰু যে ইয়াত পৃথিৱীৰ কিছুমান উচ্চতম পৰ্বত বিস্তৃত মালভূমি বিশাল সমভূমি মৰুভূমি বৃহৎ নদ নদী আৰু স্ৰোত দেখা যায় হিমালয় কাৰাকোৰাম কুনলুন টিয়েনচান আদি পৰ্বতমালা এছিয়াৰ উল্লেখযোগ্য ভূ অৱয়ব তাৰপিছত যে এছিয়াৰ নদ নদীসমূহেও মহাদেশখনৰ প্ৰাকৃতিক আৰু অৰ্থনৈতিক জীৱনত বিশেষ ভূমিকা পালন কৰে গংগা ব্ৰহ্মপুত্ৰ সিন্ধু য়াংজে হুৱাংহু উবি উচেনিয়া বুলি এইটো মহাদেশ যে ইয়েনচি লেনা আদি উল্লেখযোগ্য নদী যে গোবি থৰ তোমালোকে থৰ চিনি পোৱা নে থৰ আৰু আৰৱ মৰুভূমি এছিয়াত অৱস্থিত এইখিনি আমাৰ এছিয়াৰ বৈশিষ্ট্য এইটো তোমালোকে পইণ্ট ৱাইজ লিখিলেও বহুত ভাল হ'ব গম পাইছানে পইণ্ট ৱাইজো লিখিলেও বহুত ভাল হ'ব এইটো পইণ্ট ৱাইজে লিখিবা এইটো এডভান্টেজ এনেকুৱাই লিখিব লাগে তাৰপিছত এতিয়া আহি গ'ল নেক্সট কাৰণ দৰ্শোৱা এতিয়া আমি কাৰণ দৰ্শাব লাগে যে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয় এইটো আমি ক'ব লাগে কিয় এইটো তোমালোকে পেৰাগ্ৰাফ ৱাইজ নিলিখিবা কাৰণ ক'ব লাগে ন চ' এইটো কাৰণসমূহ তোমালোকে পেৰাগ্ৰাফ ৱাইজ নিলিখি পইণ্ট ৱাইজ দিলে বেছি ভাল হ'ব যে উত্তৰ গোলাৰ্ধৰ স্থলভাগৰ পৰিমাণ অধিক ঠিক আছে স্থলভাগ আমি থাকিবলৈ জেগা বহুত তাৰপিছত হাৰুৱা নদী উপত্যকা বহুত আছে ঠিক আছে তাৰপিছত কৃষি ক্ষেত্ৰত যিটো ভাল হয় যে কৃষি কাৰ্য আৰু উপযোগী সমভূমি আছে তাৰপিছত বহু অঞ্চলৰ জলবায়ু মানুহৰ বাবে অনুকূল তাৰপিছত প্ৰাচীন সভ্যতাসমূহৰ বহুতো এই অঞ্চলৰ গঢ় লৈছিল তাৰপিছত উদ্যোগ আৰু বাণিজ্যৰ সুবিধা অধিক তাৰপিছত যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থা উন্নত সেয়ে জনসংখ্যা উত্তৰ গোলাৰ্ধ অধিক আৰু কেন্দ্ৰীভূত হৈছে তাৰপিছত এইটো দিছে যে এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় চ' এইটো পেৰাগ্ৰাফ ৱাইজ নিলিখি এইটো কাৰণ দিব দিছে চ' এনেকুৱাকৈ লিখিবা গোটেইখিনি লিখিলে একদম ফুল মাৰ্কছ পাবা ঠিক আছে কাৰণ যে অত্যন্ত শীতল জলবায়ু তাত একদম বৰফে থাকে এনি টাইম যে বৃহৎ অংশ ডাঠ বৰফেৰে আবৃত বহুত বৰফ থাকে তোমালোকে কেতিয়াবা ফিল্মতো চাইছা হয় তাৰপিছত যে কৃষি কাৰ্যৰ বাবে উপযোগী মাটি অতি কম একদম কম তাত নাই বুলি ক'লে হ'ল আৰু যে প্ৰচণ্ড শীতল বতাহ বলে তাৰপিছত সাধাৰণ জীৱন যাপন কঠিন স্থায়ী কৃষি আৰু অৰ্থনৈতিক কাৰ্যকলাপ সুবিধা নাই সেয়ে স্থায়ী জনবসতি গঢ় লৈ উঠা নাই তাৰপিছত নেক্সট এতিয়া আমি শ্বৰ্ট কুৱেশ্যন আনচাৰ্ছ লৈ আগবাঢ়ো হয়নে যে তলৰ প্ৰশ্নবোৰৰ চমুত্তৰ দিব লাগে যে ক নম্বৰ এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে চ' ইয়াৰ আনচাৰটো হ'ব যে ইউৰাল পৰ্বতমালা ইউৰাল নদী কুম্পিয়া সাগৰ আৰু ককেছা পৰ্বতমালা তাৰপিছত এছিয়া আৰু ইউৰোপৰ মাজত প্ৰাকৃতিক সীমা সৃষ্টি কৰিছে এই গোটেইখিনি এইটো আহি যাব পাৰে MCQ আকাৰতো আহি যাব পাৰে এইখিনি ডাইৰেক্টলিতো নাহে MCQ আকাৰতে আহিব তাৰপিছত পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত যে এণ্ডিজ পৰ্বতমালা পৃথিৱীৰ দীৰ্ঘতম স্থলভাগীয় পৰ্বতমালা ঠিক আছে এণ্ডিজ
ই দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম অংশত অৱস্থিত দক্ষিণ আমেৰিকাত এইটো আমেৰিকাৰ সম্পত্তি এইটো ঠিক আছে তাৰপিছত গ নম্বৰ যে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা যে বৃহত্তমটো কি হ'ব এছিয়া আৰু ক্ষুদ্ৰতমটো হ'ব ওচেনিয়া তাৰপিছত ঘ নম্বৰ যে পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত যে ৰাছিয়া দেশখন ইউৰোপ আৰু এছিয়া মহাদেশ দুখনলৈ বিস্তৃত ঠিক আছে ৰাছিয়াটো ইউৰোপতো আছে আৰু ইউৰোপতো আছে আৰু এছিয়াটো লাগি আছে তাৰপিছত মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম কি এতিয়া ক্ষুদ্ৰতম দেশৰ নামটো দিছে যে বৃহত্তমটো হ'ল ৰাছিয়া আৰু ক্ষুদ্ৰতমটো হ'ল ভেটিকান চিটি তাৰপিছত যে উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি উত্তৰ আমেৰিকাৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি ই মহাদেশৰ কোন অংশত অৱস্থিত যে উত্তৰ আমেৰিকাৰ প্ৰধান পৰ্বত শ্ৰেণী হৈছে ৰিক পৰ্বতমালা ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত তাৰপিছত যে দ্বিতীয় নম্বৰ যে পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ক'ত অৱস্থিত যে তোমাৰ পাঠ্যপুথিৰ এইটো নিলিখি ইমানলৈকে নিলিখি যে সাহাৰা ইয়াৰ পৰা লিখিবা এইখিনি কাটি দিওঁ যে সাহাৰা মৰুভূমি পৃথিৱীৰ বৃহত্তম মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশৰ আফ্ৰিকা মহাদেশৰ উত্তৰ অংশত অৱস্থিত তাৰপিছত জ নম্বৰ এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা আছে উত্তৰ দিশলৈ উবি আৰু ইয়েনিচি যে পূব দিশলৈ আমুৰ আৰু হুৱাংহু তাৰপিছত জ নম্বৰ যে অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বত শ্ৰেণীৰ নদী আৰু মৰুভূমি নাম লিখা উত্তৰটো হ'ব যে পৰ্বতশ্ৰেণী যে গ্ৰেট ডিভাইডিং ৰেঞ্জ তাৰপিছত নদী হ'ব পৰ্বতমালাটো সেইটো পৰ্বতশ্ৰেণী তাৰপিছত নদী যে মাৰে নদী তাৰপিছত মৰুভূমি যে গ্ৰেট ভিক্টৰিয়া মৰুভূমি তাৰপিছত 9 নম্বৰটো যে ইউৰোপ মহাদেশৰ ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম যে ইটালী গ্ৰীচ আৰু স্পেইন এতিয়া চমু টুকা তোমালোকে কি কৰিবা মই দুটা পেৰাগ্ৰাফ দিছোঁ কাৰণ বহুতৰো যদি এটাই ইমান দেখাই দিওঁ মই ইয়াৰ পৰা ইয়ালৈকে দিওঁ বহুতে ভাবিব যে ইমান সৰু দিছে গতিকে মই যাতে সেইবিলাক নাভাবা তোমালোকে আৰু বেছি পঢ়িব ইচ্ছা হ'লে বেছি পঢ়িব পাৰা গতিকে পুৰা দিছোঁ দুটা পেৰাগ্ৰাফ তোমালোকে সেইমতে চাই ল'বা আৰু যোনে পাৰে ইমানলৈকে কৰিলে হ'ব আৰু ইয়াৰ পৰা চাগে তোমালোকৰ MCQ আৰু যিটো পাৰ্থক্য লিখা সেইখিনি আহে কিন্তু শ্বৰ্ট নোট ইয়াৰ পৰা নাহে ভূগোলৰ পৰা নাহে বহুত কম আহে পেঞ্জিয়া 1 নম্বৰ যে চমুটুকা পেঞ্জিয়া যে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ সকলো স্থলভাগ একেলগে সংলগ্ন হৈ এটা বিশাল ভূখণ্ডৰ সৃষ্টি কৰিছিল এইটো আমি অলপ আগত শিকি আহিছোঁ এই বৃহৎ ভূখণ্ডৰ নাম আছিল পেঞ্জিয়াৰ চাৰিওফালে বিস্তৃত হৈ থকা বিশাল জলভাগক পান্থালাছা বুলি কোৱা হৈছিল সেই সময়ত বৰ্তমানৰ দৰে পৃথিৱীৰ মহাদেশসমূহ পৃথক অৱস্থাত নাছিল পেঞ্জিয়াৰ মাজেৰে পিছলৈ এটা দীঘলীয়া আৰু সংকীৰ্ণ সাগৰ সৃষ্টি হয় যাক তেথিছ সাগৰ বুলি কোৱা হৈছিল ইমানলৈকে লিখিবা তাৰপিছত আৰু পঢ়িব ইচ্ছা হ'লে এইখিনি তোমালোকে চাব পাৰা নেক্সট উত্তৰ সাগৰ যে উত্তৰ মহাসাগৰ পৃথিৱীৰ 5খন প্ৰধান মহাসাগৰৰ ভিতৰত আটাইতকৈ সৰু মহাসাগৰ ই উত্তৰ মেৰু অঞ্চলক কেন্দ্ৰ কৰি অৱস্থিত ইয়াৰ চাৰিওফালে এছিয়া ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰ অংশ অৱস্থিত এই মহাসাগৰৰ বৃহৎ অংশ বছৰৰ
অধিক সময় বৰফেৰে আবৃত হৈ থাকে ইয়াৰ জলবায়ু অতি শীতল ঠিক আছে অতি শীতল মানে ঠাণ্ডা আৰু ইয়াত আৰু উত্তৰ সাইড গম পাইছা তোমালোকে আৰু প্ৰাকৃতিক পৰিৱেশ যথেষ্ট কঠিন গছ গছনি নাই এইবিলাক ঘাঁহ বন নাই একদম আমি এটা নৰ্মেল মানুহ জীয়াই থকাটো বহুত কঠিন এইটো তোমাৰ চাই লগা সৰি মই পানী অলপ খাই আহোঁ ঠিক আছে সো গ নম্বৰটো আৱাজ আহি আছেনে যে ওচেন মহাদেশ যে ওচেন পৃথিৱী মাটিকালিৰ ভিত্তিত আটাইতকৈ ক্ষুদ্ৰ মহাদেশ ই মূলত অষ্ট্ৰেলিয়া নিউজিলেণ্ড আৰু প্ৰশান্ত মহাসাগৰৰ বহুত দ্বীপেৰে গঠিত অষ্ট্ৰেলিয়া এই মহাদেশৰ আটাইতকৈ বৃহৎ ভূখণ্ড ওচেনিয়াৰ বেছিভাগ ভূখণ্ড প্ৰশান্ত মহাসাগৰ বিস্তৃত জলভাগৰ মাজত সিঁচৰিত হৈ আছে ইয়াৰ দ্বীপসমূহৰ আকাৰ ভূপ্ৰাকৃতিক আৰু জলবায়ু যথেষ্ট বৈচিত্ৰ্য দেখা যায় এইটো তোমালোকে চাই যাবা ওচেন মহাদেশ এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত নেক্সট যিটো এছিয়া মহাদেশ নদ নদী এইটো চাই ল'বা এইটো ইম্পৰ্টেণ্ট আছে যে এছিয়া মহাদেশত পৃথিৱীৰ বহুতো বৃহৎ আৰু গুৰুত্বপূৰ্ণ নদ নদী আছে গংগা ব্ৰহ্মপুত্ৰ সিন্ধু ইয়ানজে হুৱাংহু উবি ওচেন লেনা আমুৰ আদি আৰু মেকং আদি ইয়াৰ প্ৰধান নদী তাৰপিছত এই নদীসমূহ বিভিন্ন দিশলৈ প্ৰভাৱিত হৈ বিভিন্ন সাগৰ আৰু মহাসাগৰত মিলিত হৈছে এছিয়াৰ বহুতো নদীৰ উৎপত্তি পূৰ্বত আৰু মালভূমি অঞ্চলৰ পৰা হৈছে এইখিনি চাই ল'বা তোমালোকে নেক্সট পেৰাগ্ৰাফটো ঠিক আছে তোমালোকে বিচাৰিলে লিখিবা নহ'লে এইটো ইমান পঢ়ি সময়টো নষ্ট কৰাটো ভাল নহয় যে আফ্ৰিকা মহাদেশৰ স্ৰোতসমূহ যে আফ্ৰিকা মহাদেশত বহুত বৃহৎ আৰু গুৰুত্বপূৰ্ণ স্ৰোত আছে ভিক্টোৰিয়া টাংগানিকা মালাৱি আৰু ন্যাছা চাড আৰু টুৰকানা আদি ইয়াৰ উল্লেখযোগ্য স্ৰোত এইখিনি মই কোৱাটো বহুত অসুবিধা হৈছে কি নাম এইখিনি ভিক্টোৰিয়া বাদ দি আৰু বহুত প্ৰব্লেম হৈছে ইয়াৰ ভিক্টোৰিয়া স্ৰোত আফ্ৰিকাৰ অন্যতম বৃহৎ স্ৰোত তাৰপিছত টাংগানিকা আৰু মালাৱি আকাৰৰ আৰু গভীৰতাৰ দিশৰ পৰা উল্লেখযোগ্য এই স্ৰোতসমূহৰ কিছুমান পূব আফ্ৰিকা ৰিফ্ট উপত্যকা অঞ্চলৰ সৈতে জড়িত তাৰপিছত এইখিনি তোমালোকে চাই ল'বা নিজে তাৰপিছত ইউৰোপ মহাদেশৰ নদ নদী ইউৰোপ মহাদেশত বহুতো গুৰুত্বপূৰ্ণ নদ নদী আছে ভলগা ডানিউড ৰাইন ৰন এলভে আৰু চেইন আদি প্ৰধান নদী যে ভলগা ইউৰোপৰ অন্যতম দীঘল নদী ডানিউড নদী কেইবাখনো ইউৰোপীয় দেশৰ মাজেৰে বৈ গৈ কৃষ্ণ সাগৰত পৰিছে তাৰপিছত ৰাইন নদীয়েও ইউৰোপৰ অৰ্থনৈতিক জীৱনত বিশেষ ভূমিকা পালন কৰে এইখিনি তোমালোকে চাই লোৱা নিজে নেক্সট যে এলপাচিয়ান উচ্চভূমি অঞ্চল যে এলপাচিয়ান উচ্চভূমি অঞ্চল উত্তৰ আমেৰিকা মহাদেশৰ পূব অংশত অৱস্থিত যে এই অঞ্চলৰ প্ৰধান ভূ অৱয়ব হৈছে এলপাচিয়া পৰ্বতমালা এই পৰ্বতমালা ৰাকি পৰ্বতমালালৈকে পুৰণি আৰু দীৰ্ঘদিনীয়া ক্ষয় প্ৰক্ৰিয়াৰ ফলত এই শৃংগসমূহ তুলনামূলকভাৱে নিম্ন আৰু ঘূৰণীয়া ৰূপ লাভ কৰিছে বহুত সময় লাগিছে এইটো হ'বলৈ তাৰপিছত অঞ্চলটোৰ বহুতো উপত্যকা
পাহাৰ আৰু উচ্চভূমি দেখা যায় এইটো তোমালোকে চাই যাবা সো তাৰপিছত যে উত্তৰ আমেৰিকা মহাদেশত স্ৰোতসমূহ যে উত্তৰ আমেৰিকা মহাদেশৰ গ্ৰেট লেকছ বা বৃহৎ স্ৰোতসমূহ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ মিঠা পানীৰ স্ৰোত সমষ্টি ঠিক আছে এইখিনি মিঠা পানীৰ স্ৰোত সমষ্টিটো MCQত আহি যাব পাৰে ইয়াৰ 5খন প্ৰধান স্ৰোত হৈছে সুপিৰিয়াৰ মিচিগান হিউৰন ইৰি আৰু এণ্টাৰিঅ এই স্ৰোতসমূহ মূলত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা সীমান্ত অঞ্চলত অৱস্থিত ইয়াৰ ভিতৰত সুপিৰিয়াৰ স্ৰোত বিশেষভাৱে বৃহৎ এতিয়া আহি গ'ল যে পইণ্ট বুলি কৈছোঁ পাৰ্থক্য লিখা সো এতিয়া আমি পাৰ্থক্য লিখিব লাগে ফাৰ্ষ্টত কি আছে পাৰ্থক্য লিখা যে মহীসোপান আৰু মহীঢাল যে উপকূলৰ কাষত থকা অগভীৰ সমুদ্ৰভাগ আৰু তোমালোকে এইটো 3টা পইণ্ট 2 মাৰ্কৰ বা 3 মাৰ্কৰ আহিব পইণ্ট তোমালোকৰ যিটো পাৰ্থক্য লিখা এইটো 3টা পইণ্ট লিখিলে আৰামছে তোমালোকৰ যিমান মাৰ্কছ থাকে আৰামছে পাই যাবা ঠিক আছে যে মহীসোপানৰ পিছত থকা অগভীৰ আৰু ঢালযুক্ত অংশ তাৰপিছত ইয়াৰ ঢাল অতি কম যে ইয়াৰ ঢাল তুলনামূলকভাৱে অধিক মই দেখাই দিছিলোঁ এনেকুৱাকৈ এইটো মহীসোপান এইটো মহীঢাল হ'ব তাৰপিছত যে ইয়াত বহুতো সামুদ্ৰিক সম্পদ পোৱা যায় ইয়াৰ গভীৰ সমুদ্ৰতলিত ক্ৰমান্বয়ে নামি যায় তাৰপিছত যে এভাৰেষ্ট শৃংগ আৰু এইটো কি গৌডিন অষ্ট্ৰিন শৃংগ যে এভাৰেষ্ট গৌডউইন যে হিমালয়ৰ পৰ্বতমালাত অৱস্থিত এইটো অৱস্থিত এভাৰেষ্ট তাৰপিছত কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত তাৰপিছত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ যে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ হিচাপে পাঠ্যপুথিত উল্লেখযোগ্য এইটো নিলিখিব পাঠ্যপুথিত উল্লেখযোগ্য এইটো ইমানলৈকে লিখিলে হ'ল হিচাপে তাৰপিছত উচ্চতা প্ৰায় 8,848 এইটো নিলিখিলে হ'ব মিটাৰ তাৰপিছত উচ্চতা প্ৰায় 8,600 মিটাৰ তাৰপিছত ইয়াক মাউণ্ট এভাৰেষ্ট বুলি কোৱা হয় ইয়াক K2 বুলি কোৱা হয় বা জনা যায় তাৰপিছত ওচেন আৰু এণ্টাৰ্কটিকা সো পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ তাৰপিছত এইটো হ'ব যে আয়তন ফালৰ পৰা ওচেন যথেষ্ট ডাঙৰ তাৰপিছত অষ্ট্ৰেলিয়া আৰু বহুতো দ্বীপ ইয়াৰ অন্তৰ্গত তাৰপিছত এণ্টাৰ্কটিকা যে দক্ষিণ মেৰু অঞ্চলক কেন্দ্ৰ কৰি অৱস্থিত তাৰপিছত ইয়াত বিভিন্ন দেশে আৰু জনবসতি আছে যে ইয়াত কোনো স্থায়ী জনবসতি নাই তাৰপিছত যে বিভিন্ন জলবায়ু আৰু ভূ অৱয়ব দেখা যায় যে অতি শীতল জলবায়ু আৰু বৃহৎ বৰফ স্তৰ ইয়াৰ বৈশিষ্ট্য তাৰপিছত যে গুভি মৰুভূমি আৰু আটাকামা মৰুভূমি যে গুভি আটাকামাই ন যে এছিয়া মহাদেশত অৱস্থিত দক্ষিণ আমেৰিকাত মহাদেশত অৱস্থিত যে মূলত মংগোলীয় আৰু চীনৰ অঞ্চলত বিস্তৃত যে মূলত চিলৰ উপকূলীয় অঞ্চলত অৱস্থিত তাৰপিছত ই এখন শীতল মৰুভূমি ই এখন শুকান আৰু উচ্চ মৰুভূমি তাৰপিছত ইয়াত শীতকালত অতি কম উষ্ণতা দেখা যায় ইয়াৰ বৰষুণ পৰিমাণ অতি কম অত্যন্ত কম সো এতিয়া আমি যিটো কিতাপৰ MCQ আছে এইখিনি চাই লওঁ যে উত্তৰটো বাছি উলিওৱা যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰৰ কোনখন যে এইটো হ'ব এণ্টাৰ্কটিকা মহাসাগৰ তাৰপিছত নেক্সট আছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন যে ওচেনিয়া তাৰপিছত ফেকলেণ্ড দ্বীপটো কোনটো মহাসাগৰত অৱস্থিত সেইটো হ'ব
আণ্টাৰ্কটিকা মহাসাগৰ। তাৰপিছত এছিয়া আৰু আফ্ৰিকা মহাদেশৰ কোনখন সাগৰ পৃথক কৰিছে? এইটো হ'ব লুইত সাগৰ। এইটো ইম্পৰ্টেণ্ট দেই। তাৰপিছত যে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? যে ইউৰাল মহাসাগৰ ইউৰাল পৰ্বতমালা। এইটো ইম্পৰ্টেণ্ট যে ইকুৱেড কোনখন মহাদেশত অৱস্থিত? যে দক্ষিণ আমেৰিকাত। চ' তাৰপিছত যে ব্ৰাজিল ৰাজধানী কি? যে ব্ৰাজিলিয়া। চ' তাৰপিছত আমি এতিয়া লাহে লাহে MCQ লৈ আগবাঢ়োঁ। ঠিক আছে, অবজেক্টিভ MCQ লৈ আগবাঢ়োঁ। চ' ফাৰ্ষ্টত আছে, মই গোটেইখিনি চাব নোৱাৰোঁ, যে পৃথিৱীৰ মুঠ পৃষ্ঠকালিৰ প্ৰায় কিমান শতাংশ জলভাগে আগুৰি আছে? চ' এইটো হ'ব 71%। এইটো আমি সকলোৱে জানো, এইটো নৰ্মেল কথা। ফাৰ্ষ্টলি তোমালোক ইজিখিনি দিওঁ তোমাক, যাতে পাৰা ফাৰ্ষ্টতে ডাইৰেক্ট ভয় খাই নোযোৱা যাতে। যে তাৰপিছত পৃথিৱীৰ সকলো জলভাগ একেলগে সংলগ্ন হৈ থকা প্ৰাচীন বৃহৎ ভূখণ্ডটোৰ নাম কি আছিল? এইটো হ'ব পেনজিয়া। তাৰপিছত যে পেনজিয়াৰ চাৰিওফালে থকা বিশাল জলভাগক কি বুলি কোৱা হৈছিল? যে পান্থালাছা, খ নম্বৰ। চ' তাৰপিছত যে খালী ঠাই পূৰ কৰা, যে পৃথিৱীৰ প্ৰায় 10% জলভাগ আৰু 10% স্থলভাগ আৰু জলভাগ। চ' 29 হ'ব স্থলভাগ আৰু 71 হ'ব কি? জলভাগ। 71 আৰু এইটো 29। ঠিক আছে। চ' তাৰপিছত এইখিনি চাই লোৱা এতিয়া তোমালোকে, যে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ হৈছে এছিয়া। চ' এতিয়াৰ পৰা এইখিনি তোমালোকে মই লাহে লাহে উঠাই যাওঁ, তোমালোকে চাই যাবা। এছাৰ্চন ৰিজনিং এইখিনি তোমালোকে মষ্ট ইম্পৰ্টেণ্ট। এইখিনি চাই প্ৰেক্টিছ কৰাটো বহুত প্ৰব্লেম মানে ফেচ কৰিবা তোমালোকে এক্সামত গৈ। কিন্তু এতিয়া যদি ভালকৈ চাই যোৱা, পিছত এইটো প্ৰব্লেম নাহে। তোমালোকৰ পৰা বহুত কষ্ট কৰি এইখিনি লৈ আহিছোঁ। চ' প্লিজ ছাবস্ক্ৰাইব আৰু লাইক এটা কৰিবা। আৰু নেক্সট তোমালোকে কিহৰ ওপৰত লাগে এক্সপ্লেনেশ্যন ভিডিঅ' লাগিলেও মই আনি দিব পাৰিম। তোমালোকে জাষ্ট কমেণ্ট কৰি মোক ক'বা, মই এক্সপ্লেনেশ্যন ভিডিঅ'টো আনি দিম। ঠিক আছে। চ' এতিয়া আমি লাহে লাহে এইটো শেষ হ'ব। এতিয়া ইম্পৰ্টেণ্ট টপিকছখিনি কি? যে তোমালোকৰ এই যিটো লেচনটো আছে, এইখিনিত মানে এই গোটেইখিনি ইম্পৰ্টেণ্ট টপিক, এইখিনি ইম্পৰ্টেণ্ট। যে তোমালোকৰ এইখিনি এক্সাম অৰিয়েণ্টেডৰ কাৰণে এইখিনি মনত ৰাখিলে মানে ভালকৈ এই টপিকখিনি তোমালোকে একদম ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰে এই লেচনটোৰ পৰা। ঠিক আছে। এইখিনি টপিক মই ডাঙৰ কৰি এইখিনি লৈ যাওঁ লাহে লাহে। ঠিক আছে, এইখিনি চাই যাবা। ঠিক আছে। চ' আজিৰ এই ভিডিঅ'টোত ইমানলৈকে থাকিল। বাই এণ্ড টেক কেয়াৰ। তোমালোকৰ এক্সামটো যাতে সফলতা হওক, তোমালোকে যিটো মাৰ্কছ স্ক'ৰ কৰিম বুলি ভাবিছা তাতকৈ লাগিলে অলপ ভাল স্ক'ৰ কৰিবা। ঠিক আছে। আৰু ইমানে। আৰু তোমালোকে মোক খালি ছাপোৰ্ট কৰা, তোমালোকক মই বেষ্ট আৰু কোৱালিটি অফ এডুকেশ্যন দিব চেষ্টা কৰিম। চ' বাই।